আকৌ বিদ্যালয় বন্ধ বন্ধ হ'ব ৰাজ্যৰ ৯৬খন চৰকাৰী বিদ্যালয়। শিক্ষা বিভাগৰ নিৰ্দেশনাক লৈ জাঙুৰ খাই উঠিছে দল সংগঠন। লোকসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে এটা উদ্বেগজনক খবৰ। ৰাজ্যত ৯৬খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত ল'লে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে। মন কৰক এইখন নিৰ্দেশনালৈ। নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ৰাজ্যৰ ১৯খন জিলাৰ ৯৬খন চৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ। ইয়াৰে ৭৯খন হাইস্কুল আৰু ১৭খন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। মন কৰিবলগীয়া কথাটো হ'ল খুদ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিতে সৰ্বাধিক ২১খন বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰা হৈছে। ইতিপূৰ্বেও বিভিন্ন অজুহাতত শিক্ষা বিভাগে বন্ধ কৰিছিল ৰাজ্যৰ ৮,০৬৬খন চৰকাৰী বিদ্যালয়। বিদ্যালয় স্থানান্তৰকৰণ প্ৰক্ৰিয়াৰে আন বিদ্যালয়ত এই বিদ্যালয়সমূহ একত্ৰীকৰণৰ বাবে লোৱা পদক্ষেপে এতিয়া অসন্তুষ্ট কৰি তুলিছে দল সংগঠন তথা একাংশ অভিভাৱকক। বিভিন্ন সময়ত চৰকাৰী শিক্ষাখণ্ডৰ শোচনীয় অৱস্থাক লৈ নানা অভিযোগ অহাটো কোনো নতুন কথা নহয়, কিন্তু আচল ৰহস্যটো ক'ত? প্ৰশ্ন হয়, পৰ্যাপ্ত আন্তঃগাঁথনি শিক্ষাৰ গুণগত মানৰ অভাৱতে চৰকাৰী বিদ্যালয় এৰিছে নেকি একাংশ শিক্ষাৰ্থীয়ে? কিয় চৰকাৰী বিদ্যালয়ৰ প্ৰতি মোহভংগ হৈ ব্যক্তিগত খণ্ডৰ প্ৰতি আকৃষ্ট হৈছে অধিকাংশ শিক্ষাৰ্থী? এনে বহু প্ৰশ্নৰ চৰ্চাৰ মাজতে শেহতীয়াকৈ ৯৬খন বিদ্যালয় বন্ধৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশনাক লৈ সৰব হৈছে আপ অসম। সোমবাৰে বিষয়টোক লৈ বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে আপৰ ৰাজ্যিক সভাপতি ডঃ ভৱেন চৌধুৰীয়ে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উকনিৰ ভয়ত চুলি ঘূৰাইছে। বিজেপি চৰকাৰে পুনৰবাৰ চৰকাৰী স্কুল বন্ধ কৰিছে। বিভিন্ন কাৰণ তেওঁলোকে দেখুৱাইছে। ছাত্ৰ ছাত্ৰী নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, কিন্তু দায়িত্ব কাৰ? আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উকনিৰ ভয়ত মূৰৰ চুলি ঘূৰাইছে। শিক্ষা ব্যৱস্থাটোক সম্পূৰ্ণৰূপে ব্যক্তিকৰণ কৰিব বিচাৰিছে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু ডঃ ৰণোজ পেগু ডাঙৰীয়াক আমি কম, আপোনালোকে দিল্লীলৈ যাওক। দিল্লীৰ আম আদমি পাৰ্টীৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ চৰকাৰে কেনেদৰে চৰকাৰী শিক্ষা ব্যৱস্থাটোক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৰি তুলিলে সেই বিষয়ে আপোনালোকে অধ্যয়ন কৰক আৰু অসমতো ইমপ্লিমেণ্ট কৰক। শিক্ষা বিভাগৰ এনে সিদ্ধান্তক লৈ সৰব হ'ল সদৌ অসম ছাত্ৰ সন্থাও। চৰকাৰক এনে সিদ্ধান্ত বাতিলৰ দাবী তুলিলে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। যি সময়ত চৰকাৰী খণ্ডৰ এই বিদ্যালয়বিলাকে অসমীয়া ভাষাটোৰ জয়যাত্ৰা অব্যাহত ৰাখিছে, সেই সময়ত এখনকৈ চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক বন্ধ কৰি দিয়াটো অতি পৰিতাপৰ কথা। চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰী কম হোৱাৰ মূল কাৰণটো বা মূল বিষয়টোৱে হৈছে যে আন্তঃগাঁথনিৰ অভাৱ। য'ত এখন ভাল বেঞ্চ ডেস্ক নাই, য'ত আচলতে ব্লেকবোৰ্ডৰ অভাৱ, টিনপাতৰ অভাৱ, বিজুলী বাতিৰ অভাৱ, সেই সময়ত এটা বেয়া আন্তঃগাঁথনিত কোনো অভিভাৱকে নিজৰ সন্তানক আচলতে পঢ়ুৱাবৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰে। এতিয়া বিভিন্ন মন্ত্ৰী, MLA বা আন চৰকাৰৰ লগত জড়িত মানুহে এই শিক্ষা ব্যৱস্থাটোক ব্যৱসায়লৈ ৰূপান্তৰ কৰিছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ব্যৱসায়ৰ বিষয়টোক প্ৰাধান্য দিবলৈ গৈ, হাত উজান দিবলৈ গৈ এখনকৈ চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰাটো চৰকাৰৰ অক্ষমনীয় অপৰাধ। গতিকে এই কাম বন্ধ কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। বিদ্যালয় বন্ধৰ এই সিদ্ধান্ত হঠকাৰী বুলি একাংশ সংগঠনে সমালোচনা কৰাৰ বিপৰীতে শিক্ষা বিভাগে এই সিদ্ধান্তই শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰিব বুলি শিক্ষামন্ত্ৰীয়ে মত পোষণ কৰিছে। দুলীয়াজানৰ পৰা ৰাজীৱ গগৈৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট, NKTV+।